হে গাইজ নমস্কাৰ ঐনদী ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঠন ঠন মদন গোপাল বুলি কোৱা শব্দ এটা আছে, সেইটো কাৰণে আমি ভাবিলোঁ সেই গীতটোকে মুখত লৈ পিনে আমি আহি আছোঁ এইজন মহাপুৰুষ মাছ বুলি ক'লে বেলেগ বাও পায় মানে মাছ চাবলৈ বুলি পুখুৰী আহিছোঁ। কাইলৈ পুখুৰী সাঁচিম ভাবিছোঁ আমি। সেইপিনে চক জবকা আছে পুখুৰী আজি মানে এই পৰ্যবেক্ষণ কৰিবলৈ আহিছে বুলি। ই অলপ মানে অসমীয়া না, কথাবোৰ বেছি স্পষ্ট অসমীয়া কয়, মই থৰা থৰা অসমীয়া কৈ পাওঁ আৰু যি কি নহওক এনিৱে বুলি ক'লেতো নহ'ব। এইজন কৈ আছে, মই আগে আগে সি পিছে পিছে মানে মোৰ আগে আগে মই পিছে পিছে। এতিয়া আমি পুখুৰী পামহি, ফিচাৰীটো আমাৰ মানে এইটো মিনি ফিচাৰী। আমি মিনি ফিচাৰীত আমি আহি আছোঁ মাছ চাবলৈ। এইপিনে চাওক কি সুন্দৰ পৰিৱেশ। সেইপিনে আছে অৰুণাচল প্ৰদেশ। এই ওখ পাহাৰডোখৰ জবকা আচলতে সেয়াতে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে। গাৰ্লফ্ৰেণ্ডৰ নাম আছিলে চুমনুং কইনাং। তো মানে গাৰ্লফ্ৰেণ্ডটো এতিয়া মই এৰি হৈ গ'ল আৰু মানে লগাব নাই, পটাব নোৱাৰিলোঁ। বগাব নোৱাৰিলোঁ। আচলতে মানে কি হয়, মোৰ গাৰ্লফ্ৰেণ্ডজনী ঘৰ বহুত টিকনিত আছিলে ন। মই বগোৱা এলাহতে তাই মানে ডাইৰেক্ট দেউতাকে কৈছে এইটো আছাম কা লৰকা, আমাৰ ছোৱালীটো চাৰি দিয়া নহ'ব, কাৰণ কেলে এইটো পাহাৰতে বগাব নোৱাৰিব, সেইটো ক'লে মন দুখ। এতিয়া আমাৰ মিনি ফিচাৰী পাই গ'লোহি বৰ্তমান। চৰাই পুৰা উৰিছে এহে মিনি ফিচাৰী। ইয়াত মানে সেই কি কিলো মাছ কি কিলো কৈ দিয়া। বৰালি ওলাব, বৰালি কম বুলি ওলাব 45টা, কাৱৈ ওলাব 10-20 কেজি লগতে। তাৰপিছত আৰু কি ওলাব, চেঙা চেঙেলী কুচিয়া মানে চব ওলাব, পুঠি মাছো ওলাব। মাছ খালে ক'ব আমি দিম মাছ। যি কি নহওক গাঁৱৰ ডেকা সেইবোৰ কৰিব লাগিব, ক'বলৈ আছ নকৰোঁ। খেতি চব ধান টিপটপ, পৰ্যবেক্ষণ কৰিবলৈ আহিছে মহৰীয়া মাছ ইলে যি কি নহওক। এতিয়া এইটো হ'ল পুখুৰী, মাছ চব কেনেকুৱা মুখ খা কৰি আছে। অহাকালি আমি মেচিন লগাই দিম পুখুৰী, টিপটপ মাছ। সেই গাইছ ঠন ঠন মদন গোপাল। যি কি নহওক আমাৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া, মানে কি ক'ব। এইপিনে সোণালী পথাৰ, সুন্দৰ মনোবেশ, সুন্দৰ মনোমোহা পৰিৱেশ। এনেকুৱা পৰিৱেশত জীয়াই থাকি মনটো বহুত ভাল লাগে, নহয় জানো? যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ দেই। ঠন ঠন মদন গোপাল। যি কি নহওক বাই বাই। মাছ পালে খাবলৈ দিম বাৰু আকৌ।